নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজি খবৰ কেইটা আপোনালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ। প্ৰথমৰ পৰা শেষলৈকে গোটেই কেইটা খবৰ চাব আৰু খবৰ কেইটা চাই যদি অকণমান হ'লেও ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথম খবৰটোৰ ফালে। এজন ব্যক্তিয়ে 4টা ষ্টেটত 4খন ষ্টেটত ভোট দিয়ে। এজন ব্যক্তিৰ নামত 4খনকৈ ভোটাৰ কাৰ্ড আছে। খবৰ লাই পৰিছে যে আমাৰ ভাৰতবৰ্ষত এনে কিছুমান মানুহ আছে যিবিলাকে নেকি বিভিন্ন স্থানত ভোট দিয়ে। এই কথা কৈছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৈছে যে এজন আদিত্য শ্ৰীবাস্তৱ নামৰ ব্যক্তিয়ে কৰ্ণাটক, লক্ষ্ণৌ, বাৰাণসী, মহাৰাষ্ট্ৰত ভোটদান কৰে। ৰাহুল গান্ধীয়ে এয়া ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত এটা অভিযোগ আনিছে যে এজন ব্যক্তিয়ে 4টা স্থানত ভোটদান কৰে, তাৰ পাছতো ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে সেয়া ধৰা পেলাব পৰা নাই। এজন ব্যক্তিয়ে কেনেকৈ 4টা স্থানত ভোট দিব পাৰিলে ভাবকচোন বাৰু। কেনেকুৱা লেভেলৰ স্কেম কৰি আছে মানুহবিলাকে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টকো বাপেকে পানী খুৱাই দিছে। আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ এটা বৃহৎ ঘোষণা। 2025 চনটোক এইবাৰ কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব বুলি জনাইছে। আমাৰ অসম কেবিনেটত যোৱাকালি এই সিদ্ধান্ত লোৱা হৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে 2025 বৰ্ষটোক কিতাপৰ বৰ্ষৰূপে পালন কৰা হ'ব, যাৰ বাবে 1000জন যুৱ লেখকক 25,000 টকাকৈ আৰ্থিক উদগনি আগবঢ়াব। কেইবাখনো গ্ৰন্থমেলা আয়োজন কৰিব বুলি জনাইছে আৰু লগতে প্ৰায়সমূহ আয়োজকলৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব বুলি জনাইছে। এই 2025 চন গোটেই চনটো মানে কিতাপৰ বৰ্ষৰূপে পালন কৰা হ'ব। তো আপুনি বাৰু কিতাপ পঢ়ি কেনেকুৱা পায়? মই সঁচা কথা যদি কওঁ, মই পঢ়ি থকা দিনৰে পৰা কিতাপ পঢ়ি আটাইতকৈ বেছি বেয়া পাওঁ। মোৰ মানে টোপনি ধৰে কিতাপ পঢ়িলেই, মোৰ মাইণ্ডত নোসোমায় কিতাপ। আৰু এই যে বাহিৰা কিতাপবিলাক যে এইবিলাক একেবাৰে পঢ়িব নোৱাৰোঁ। এইবিলাক কিন্তু পঢ়িব লাগে। কিতাপ পঢ়াটো এটা ভাল অভ্যাস, কিন্তু মই নোৱাৰোঁ পঢ়িবলৈ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ যিমানবিলাক নেকি চৰকাৰী চাকৰিয়াল আছে, যিসকল নেকি ৰাজ্য চৰকাৰৰ চাকৰিয়াল, তেওঁলোকক এইবাৰ অসম চৰকাৰে তেওঁলোকৰ দৰমহাৰ সৈতে 1000 টকাকৈ বঢ়াই দিব বুলি জনাইছে। অকল এবাৰেই দিব, কিন্তু বাৰে বাৰে নিদিয়ে। তেওঁলোকৰ দৰমহাৰ সৈতে 1000 টকাকৈ বঢ়াই দিব, কাৰণ তেওঁলোকে ক্ৰয় কৰিব লাগিব সেই 1000 টকাৰে কিতাপ। সেই 1000 টকাৰে কিতাপ ক্ৰয় কৰিব লাগিব আমাৰ অসমৰ যিমানবিলাক নেকি চৰকাৰী চাকৰিয়াল আছে তেওঁলোকে। আৰু সেই কিতাপ কিনাৰ পাছত তেওঁলোকে সেই কিতাপ কিনাৰ ৰচিদ জমাও কৰিব লাগিব যে মই এই বৰ্ষত এই 1000 টকাৰ এইকেইখন কিতাপ কিনিলোঁ, আৰু সেই তথ্য অসম চৰকাৰক তেওঁলোকে প্ৰদান কৰিব লাগিব। এতিয়া প্ৰত্যেকজন আপোনাৰ শিক্ষকেই কিতাপ ক্ৰয় কৰে নে নকৰে সেইটো আৰু পাছৰহে কথা, কিন্তু 1000 টকাকৈ প্ৰত্যেকজন মানুহকে চৰকাৰী কৰ্মচাৰীকেই বিতৰণ কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে চিপাঝাৰৰ পৰা। চিপাঝাৰত ৰাতুল ভৰালী নামৰ এজন যুৱকে ৰাতি স্বামী নথকাৰ সুযোগ লৈ মহিলাৰ সৈতে বলপূৰ্বক ধৰ্ষণৰ চেষ্টা কৰিছিলে, আৰু ফলত সেই যুৱকজনক স্থানীয় ৰাইজে উত্তম মাধ্যম সোধাই আৰক্ষীৰ হাতত গতাই দিয়ে আৰু সেই যুৱকজনৰ এগেইনষ্টত FIR ৰুজু কৰে। কিন্তু সবচে ডাঙৰ কথাটো হৈ গ'ল কি, যে যিজন যুৱকে নেকি স্বামী নথকাৰ সুযোগ লৈ ৰাতি মহিলাৰ সৈতে ধৰ্ষণ কাণ্ড সংঘটিত কৰিবলৈ গৈছিলে, সেই যুৱকজনৰ এগেইনষ্টত FIR দিবলৈ গৈছিলে, কিন্তু সেই যুৱকজনৰ বিৰুদ্ধে হেনো FIR নললে, অন্যথা পৰিয়ালক গুলিয়াই মৰাৰ ভাবুকিহে দিলে বুলি জনাইছে। আৰক্ষীয়ে বোলে FIR নললে। এয়াই হৈছে পাৱাৰ অফ মানি। পাৱাৰ আপোনাৰ যদি পইচা আছে, আপোনাৰ যদি অৰা আছে ন, সব আপোনাৰ তলত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লাই পৰিছে ইউটিউবাৰ আছাম জেটৰ ওপৰত। আপোনালোকে বাৰু চিনি পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব। কেতিয়াবা কেতিয়াবা ভাল কথা কয় আৰু কেতিয়াবা খুবেই পাগলামি কৰি থাকে। মৰিগাঁৱৰ যুৱক হয়, নাম হৈছে আছাম জেট। তো আছাম জেটে যোৱাকালি ৰাতিপুৱাৰ ভাগত অৰূপ শইকীয়া নামৰ এজন ব্যক্তিৰ ওপৰত কিছু তথ্য দাঙি ধৰে, এটা লিখনি লিখে, আৰু সেই লিখনিটো কিছু সময়ৰ পাছত ডিলিটো কৰি দিয়া হয়।
তাৰ পাছতেই আছাম জেটক বশিষ্ঠ আৰক্ষীয়ে তলব কৰে আৰু সোধপোছ অব্যাহত ৰাখে আছাম জেটৰ ওপৰত। তাৰ পাছত সন্ধিয়াৰ ভাগলৈ বাৰু আছাম জেটে আহি জনায় যে অনুপ শইকীয়া নামৰ যিজন ব্যক্তিৰ বিষয়ে তেখেতে কিবা কিবি লিখিছিলে, তো সেয়া তেখেতৰ ভুল আছিলে বুলি জনাইছে আৰু তাৰ কাৰণে অনুপ শইকীয়া আৰু লগতে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে। হয়তো চাগে আৰক্ষীয়ে তেখেতক ওপৰত ভালকৈয়ে জেৰা চলালে, যাৰ কাৰণে নেকি সন্ধিয়ালৈ আহি সকলো ভুল তেখেতে স্বীকাৰ কৰিছে। এতিয়া কোন ভুল, কাৰ ভুল, কোন শুদ্ধ সেই সম্পৰ্কে নাজানো, কিন্তু সংবাদ মাধ্যমত যিটো দেখা পাইছোঁ সেই সম্পৰ্কে আপোনালোকক জনালোঁ। আজিকালি মানে এনেকুৱা হৈছে যিকোনো সেন্সিটিভ টপিকৰ ওপৰত মাত মতাটোৱে মানে বিৰাট কঠিন হৈ পৰিছে। বিশেষকৈ চৰকাৰ বিৰোধী যদি আপোনালোকে কিবা খবৰ দিয়ে, কিবা যদি প্ৰচাৰ কৰে, চিধা মানে থানাত যাব লাগিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। মই আপোনালোকক পূৰ্বেই কৈছোঁ যে এই 2025 চনটো কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব অসম চৰকাৰে। তো খবৰ ওলাইছে 16 আগষ্টৰ পৰা, মানে এই মাহৰ 16 আগষ্টৰ পৰা আমাৰ অসমৰ যিমানখিনি নেকি চৰকাৰী প্ৰতিষ্ঠান আছে, চৰকাৰী প্ৰতিষ্ঠানসমূহৰ বিশিষ্ট ব্যক্তিসমূহক এখনকৈ গামোচা আৰু এখনকৈ কিতাপ প্ৰদান কৰিব হেনো বুলি জনাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে 16 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী অনুষ্ঠানত বিশিষ্ট ব্যক্তিক গামোচাৰ লগতে একোখনকৈ কিতাপেৰে সম্বৰ্ধনা জনোৱা হ'ব। কিতাপ বৰ্ষ শেষ নোহোৱালৈকে অব্যাহত থাকিব এই কাৰ্য। কেবিনেটৰ বৈঠকত সিদ্ধান্ত লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। মানে আমাৰ অসমৰ যিমানবিলাক নেকি চৰকাৰী কৰ্মচাৰী আছে, চৰকাৰী কৰ্মচাৰীসকল মানে চৰকাৰী অফিচ আছে, তো সেই চৰকাৰী অফিচৰ যিবিলাক বিশিষ্ট ব্যক্তি আছে তেওঁলোকক এতিয়া সম্বৰ্ধনা জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমেৰিকাই আমাৰ ভাৰতৰ ওপৰত আৰোপ কৰিব 50% শুল্ক, মানে টেৰিফ আমাৰ ভাৰতৰ ওপৰত লাগু কৰিব। তো যোৱাকালিৰে পৰা 25% টেৰিফ লাগু কৰিছে ভাৰতৰ ওপৰত আৰু অনাগত সময়ত আৰু 25% টেৰিফ মানে অতিৰিক্ত 25% টেক্স লগাব বুলি জনাইছে ডোনাল্ড ট্ৰাম্পে। এতিয়া ডোনাল্ড ট্ৰাম্পৰ সৈতে পাকিস্তানৰ বৰ্তমান সম্পৰ্ক খুবেই ভাল। আমাৰ ভাৰতৰ সৈতে সম্পৰ্ক বেয়া কৰি পাকিস্তানৰ সৈতে সম্পৰ্ক ভাল কৰিবলৈ গৈছে আমেৰিকাই। এতিয়া কিয় সেই সম্পৰ্কে আৰু ক'ব নোৱাৰোঁ, কিন্তু খবৰ ওলাই পৰিছে যে ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰাৰ পাছতেই পাকিস্তানলৈ দৰত বাঢ়িছে ডোনাল্ড ট্ৰাম্পৰ। পুনৰ আমেৰিকা ভ্ৰমণলৈ যাব পাকিস্তানৰ সেনা প্ৰধান আসিম মুনিনে। তো আসিম মুনিনে হেনো যাব বোলে আপোনাৰ আমেৰিকা ভ্ৰমণৰ বাবে। এতিয়া আমেৰিকাৰ পাকিস্তানৰ ওপৰত ইমান মৰম কিয় বাঢ়িছে সেই সম্পৰ্কে আৰু ক'ব নোৱাৰিম। হয়তো চাগে দেখা পাইছে যে পাকিস্তানখন এতিয়া আপোনাৰ দুৰ্বল হৈ আছে, এই চেগতে পাকিস্তানখন যদি কব্জা কৰিব ল'ব পাৰোঁ, আমেৰিকাৰ সৈতে অন্তৰ্ভুক্ত কৰাব পাৰোঁ, তেন্তে তেওঁলোকৰে প্ৰফিট হ'ব আৰু সেইবাবে হয়তো ডোনাল্ড ট্ৰাম্পে এই চক্ৰান্ত চলাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে বাৰু জানেনে আমাৰ অসমত থকা ডি ভোটাৰসকলে এতিয়া কাৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব? কাৰ বিৰোধিতা কৰি আমাৰ অসমত প্ৰতিবাদ হৈছিলে আৰু কেইবাজনো লোক শ্বহীদো হৈছিলে কা আন্দোলনত? আপোনালোকে হয়তো সেই সম্পৰ্কে অৱগত। এতিয়া যিসকল নেকি ডি ভোটাৰ আছিলে, সেই ডি ভোটাৰসকলক এতিয়া ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব। এয়া উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰি দিছে। এতিয়া খবৰ ওলাই পৰিছে যে আমাৰ অসমৰ বহুতো দল সংগঠনে এতিয়া চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি খবৰ ওলাই পৰিছে। মানে আকৌ এবাৰ কা আন্দোলনৰ দৰে প্ৰতিবাদ আমাৰ অসমত হয়তো হৈ উঠিব পাৰে। খবৰ লোৱা অনুসৰি বিদেশী খেদাৰ কথা কোৱা বিজেপি চৰকাৰে অসমীয়াক নিঃশেষ কৰাৰ প্ৰথমটো চক্ৰান্ত আৰম্ভ কৰি দিছে। হিন্দু বিদেশীৰ গোচৰ প্ৰত্যাহাৰৰ বিৰুদ্ধে 8 আগষ্টত প্ৰতিখন জিলা সদৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জনাইছে। অৰ্থাৎ আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যাব। আৰু সেয়াই নহয়, কেৱল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েই নহয়, বীৰ লাচিত সেনা, সেয়া আছুপকে ধৰি প্ৰত্যেকটো দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিব এতিয়া চৰকাৰৰ এগেইনষ্টত। তো উচ্চতম ন্যায়ালয়ে যিটো নেকি সিদ্ধান্ত লৈছে, চৰকাৰে যিটো নেকি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ গৈ আছে। মানে 2014 চনৰ পূৰ্বে যিসকল নেকি হিন্দু বাংলাদেশী আমাৰ ভাৰতলৈ আহিছিলে বা আমাৰ অসমলৈ আহিছিলে, তো সেই সকলক কাৰ অধীনত নাগৰিকত্ব প্ৰদান কৰা হ'ব।
সেইসকলক কাৰ অধীনত নাগৰিকত্ব প্ৰদান কৰিব কিন্তু যিসকল নেকি মুছলিম আছে তেওঁলোকক নহয় সেইটো মনত ৰাখিব মুছলিমসকলৰ পৰিৱৰ্তে যিসকল হিন্দু বাংলাদেশী আছে তেওঁলোকক এতিয়া বোলে নাগৰিকত্ব প্ৰদান কৰিব এতিয়া ভাবক আমাৰ অসমতেই 1 লাখতকৈও অধিক ডি ভোটাৰ আছে তো আমাৰ অসমত 1 লাখতকৈও অধিক ডি ভোটাৰক এতিয়া নাগৰিকত্ব প্ৰদান কৰা হ'ব 2014 চনৰ পূৰ্বে যিসকল নেকি আহিছিলে আনফালে আমাৰ অসমতে থকা হৌ তাহানি দিনৰে পৰা অসমতে থকা মুছলমানসকলক উচ্ছেদিত কৰিছে আৰু আনহাতে 2014 চনৰ পূৰ্বে অহা যিসকল নেকি বাংলাদেশী হিন্দু আছে তেওঁলোকক এতিয়া নাগৰিকত্ব দিব এয়া কেনে ধৰণৰ মানে ৰাজনীতি আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ কাম-কাজ সমূহক উদঙাই দি তেখেতে কৈছে যে এজন ব্যক্তিয়ে 4খন ষ্টেটত ভোট দি আছে তো এই সম্পৰ্কে আপোনালোকক আগতীয়াকৈ জনাইছো এইবাৰ ৰাহুল গান্ধীয়ে কৈছে যে কেবাটাও প্ৰক্ৰিয়াৰ দ্বাৰা এজন ব্যক্তিয়ে কেবাখনো ষ্টেটত ভোট দিয়ে বুলি তেখেতে জনাইছে আৰু সেই প্ৰক্ৰিয়াৰ দ্বাৰাই বহুতো পলিটিচিয়ানে জয়যুক্তও হয় বুলি ৰাহুল গান্ধীয়ে জনাইছে ৰাহুল গান্ধীয়ে কৈছে যে ভোটাৰ তালিকাত নকল ভোটাৰ অন্তৰ্ভুক্তিৰে কিছু পলিটিচিয়ানে আপোনাৰ গাদী দখল কৰে ভুৱা আৰু অবৈধ ঠিকনা ব্যৱহাৰ কৰে ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিবৰ কাৰণে একে ঠিকনাতে বৃহৎ সংখ্যক ভোটাৰ অন্তৰ্ভুক্তি কৰি পেলায় তাৰ লগতে ভুৱা ফটো ব্যৱহাৰ কৰি ভোটাৰ লিষ্টত নাম সন্নিবিষ্ট কৰোৱায় পপত্ৰ 6 অপব্যৱহাৰ কৰিছে বুলি জনাইছে আজিকালি যেহেতু অনলাইন মাধ্যমতে ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিব পাৰি তো ভোটাৰ বাবে আবেদন কৰি দিয়ে পিছত আৰু কি কৰে ডকুমেন্ট পাতি ফালিফাল কৰি তেওঁলোকক ডি ভোটাৰৰ পৰা নাগৰিক মানে তেওঁলোকৰ নাম ভোটাৰ লিষ্টত আহি পৰে ইয়াত এই তথ্য উল্লেখ কৰিছে ৰাহুল গান্ধীয়ে এই তথ্য মোৰ নহয় কিন্তু ৰাহুল গান্ধীৰ তথ্য আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া মিয়া খেদা আন্দোলন চলি আছে বিশেষকৈ আমাৰ উজনি অসমৰ ফালে মিয়া খেদাৰ আন্দোলন চলি আছে সেই সম্পৰ্কে হয়তো আপোনালোকে নিশ্চয় অৱগত এতিয়া সেইটো আমি নকলেও হ'ব কাৰণ নন ষ্টপ আমি নিউজত পাই আছো আমাৰ লালুকত বা আমাৰ লখিমপুৰত কিন্তু তেনেকুৱা এতিয়ালৈকে একো হোৱা নাই কিন্তু শিৱসাগৰ ডিস্ট্ৰিক্টত আমি দেখিবলৈ পাইছো যে যিমান মিয়া আছে সব মিয়াকে হাৰাশাস্তি কৰাৰ লগতে মিয়াসকলক উজনি অসম এৰি দি যাবৰ বাবে তেওঁলোকক হুংকাৰ জনাইছে এতিয়া অখিল গগৈ ডাঙৰীদেৱে কৈছে যে মিয়া খেদাৰ যি নেকি আন্দোলন চলি আছে সেই মিয়া খেদাৰ আন্দোলনটোক আমি বিদেশী বহিষ্কাৰ আন্দোলনলৈ ৰূপান্তৰ কৰিব লাগে যেহেতু মিয়া খেদাটোৱে আমাৰ লক্ষ্য হ'ব নালাগে অখিল গগৈ কোৱা অনুসৰি আমাৰ লক্ষ্য হ'ব লাগে বিদেশী খেদাটো সেয়া হিন্দুৱেই হওক বা সেয়া মুছলমানেই হওক সেয়া খ্ৰীষ্টিয়ানেই হওক বা সেয়া জৈনেই হওক যিয়েই নহওক মুঠতে বাংলাদেশী খেদাটো আমাৰ আন্দোলন হ'ব লাগে আমি আন্দোলন কৰিব লাগে বাংলাদেশী খেদিবৰ বাবে এতিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৈছে যে 1971 চনৰ 21 মাৰ্চৰ পাছত যিসকল আহিছে প্ৰত্যেকেই বাংলাদেশী আৰু প্ৰত্যেককেই অসমৰ পৰা খেদিব লাগে মোৰ মতে বীৰ লাচিত সেনা বা অন্যান্য সংগঠনসমূহে বৰ্তমান সময়ত যি নেকি মিয়া খেদি আছে তো মিয়া খেদাৰ লগে লগে মোৰ মতে আপোনাৰ 1971 চনৰ পাছত যিসকল নেকি অসমলৈ আহিছে তেওঁলোকক খেদাৰো দায়িত্ব মোৰ মতে ল'ব লাগে সেয়া আপোনাৰ যি ধৰ্মৰে নহওক কিয় আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে এজন ইডিৰ বিষয়া যিজন ইডিৰ বিষয়াই নেকি দুজন মুখ্যমন্ত্ৰীক এৰেষ্ট কৰিছিলে এজন হৈছে আম আদমি পাৰ্টিৰ কেজৰিৱাল আৰু লগতে অন্যজন হৈছে হেমন্ত সোৰেন এই দুজনকৈ মুখ্যমন্ত্ৰীক তেখেতে এৰেষ্ট কৰিছিলে এজন ইডিৰ বিষয়াই আৰু এই দুজন মুখ্যমন্ত্ৰীক এৰেষ্ট কৰাৰ পাছতেই ৰাজনীতিত অকণমান পৰিৱৰ্তন আহি গৈছিলে সেই কেইখন ষ্টেটত এটা খবৰ লাই পৰিছে ইডিৰ অৱসৰপ্ৰাপ্ত বিষয়া কপিল ৰাজক ৰিলায়েন্স ইণ্ডাষ্ট্ৰীত নতুন নিযুক্তি প্ৰদান কৰিছে বুলি জনাইছে যিজন ইডি বিষয়াই নেকি দুজনকৈ মুখ্যমন্ত্ৰীক এৰেষ্ট কৰিছিলে এক্সপ'জ কৰিছিলে সেইজন এতিয়া ইডিৰ বিষয়াক হেনো ৰিলায়েন্স ইণ্ডাষ্ট্ৰীত নিযুক্তি পত্ৰ প্ৰদান কৰিছে বুলি খবৰ লাই পৰিছে কিবা ডালমেকুচ কালাহেৰ নিচিনা ঘটনা বাৰু মনলৈ অহা নাই নে আপোনালোকৰ আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে উজনি অসমৰ পৰা বীৰ লাচিত সেনা তৰফৰ পৰা এতিয়া মিয়া খেদা আন্দোলন চলি আছে উজনি অসমৰ বিভিন্ন স্থানত তেওঁলোকে মিয়া খেদাৰ প্ৰতিবাদ কৰিছে বা মিয়া খেদাৰ আন্দোলন কৰিছে বিশেষকৈ শিৱসাগৰ ডিস্ট্ৰিক্টৰ য'তেই মিয়া আছে তাতেই তেওঁলোকে হামলা বলি দিছে আৰু মিয়াসকলক
শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা 24 ঘণ্টাৰ ভিতৰত ওলাই যাবৰ বাবে তেওঁলোকে নিৰ্দেশনা প্ৰদান কৰিছে এতিয়া লাচিত সেনা তৰফৰ পৰা যোৱাকালি সংবাদ মেলৰ জৰিয়তে কৈছে যে বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ ককাকেই হেনো মুছলমান আনিছিলে বোলে শিৱসাগৰলৈ হেনো মুছলমান আনিছিলে বোলে বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ ককাকে এইখাৰ কথা কৈছে লাচিত সেনা তৰফৰ পৰা তেখেতলোকে কৈছে শৃংখল চলিহা বিজতৰীয়া আহোম তেওঁ চলিহা উপাধিৰ যিটো আহোম সম্প্ৰদায়ৰ ভিতৰত নপৰে আহোমৰ তেজ দেখুৱাই আহোম জাতিক বন্ধকত থৈ তেওঁ ৰাজনীতি কৰি আছে বুলি জনাইছে বীৰ লাচিত সেনাৰ তৰফৰ পৰা কৈছে যে শৃংখল চলিহা হৈছে বিজেপিৰ এজেণ্ট নিৰ্বাচন আহি আছে নিৰ্বাচনৰ পূৰ্বে মানুহবিলাকৰ মাজত কাজিয়া লগাই সাম্প্ৰদায়িকতাৰ বীজ সিঁচৰিত কৰি বিজেপিৰ যি নেকি মনোবাঞ্ছা সেয়া পূৰ্ণ কৰাত সহায় সহযোগিতা আগবঢ়াইছে বুলি জনাইছে শৃংখল চলিহাই এই কথা মই কোৱা নাই এই কথা কৈছে লাচিত সেনাই আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে যোৱাকালি লখিমপুৰত উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গ'ল অসমৰ বিভিন্ন স্থানত এতিয়াও বহুতো চৰকাৰী মাটি আছে যিবিলাক চৰকাৰী মাটি কিছুমান হয়তো মন্ত্ৰী বিষয়াৰ পত্নীয়ে চাগে কব্জা কৰি আছে আৰু কিছুমান আমাৰ নিচিনা দুখীয়া মানুহে কব্জা কৰি আছে আমাৰ নিচিনা দুখীয়া মানুহৰ যিবিলাক নেকি মাটি যিবিলাকে কব্জা কৰি আছে তেওঁলোকৰ মাটিসমূহ এতিয়া মুকলি কৰাৰ বাবে চৰকাৰে অহৰহ প্ৰচেষ্টা চলাই আছে তো সেই সময়তে খবৰ লাইছে যোৱাকালি লখিমপুৰতো প্ৰায় 237 বিঘা মাটি বেদখল মুক্ত কৰে বুলি খবৰ লাই পৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বহুতো মন্ত্ৰী বিধায়কৰ এগেইনষ্টত বহুতো গোচৰ ৰুজু হৈ আছে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰা নিৰ্দেশনা জাৰি কৰি দিছে যে যিবিলাক কেছ নেকি বহু দিনৰ পৰা পেন্ডিং হৈ আছে বিশেষকৈ মন্ত্ৰী বিধায়ক এইসকলৰ কেছসমূহ সোনকালে নিষ্পত্তি কৰিব লাগে বুলি নিৰ্দেশনা জাৰি কৰা হৈছে মানে বহু দিন হৈ গ'ল পেন্ডিং হৈ আছে তো সেই কেছবিলাক পেন্ডিং কৰি ৰাখি থৈ লাভ নাই তো সেই কেছবিলাক নিষ্পত্তি কৰিব লাগে হয় ইপাৰ নহয় ইপাৰ এতিয়া মন্ত্ৰী বিধায়কসকলৰ ওপৰত যিবিলাক কেছ ৰুজু হৈ আছে সেই কেছবিলাকৰ মীমাংসা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে খবৰ লাইছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা যোৱাকালি লখিমপুৰ ডিষ্ট্ৰিক্টত এজন বিজেপিৰ নেতাৰ ঘৰত CIDৰ অভিযান চলে আৰু CIDৰ অভিযানত খবৰ লাই পৰিছে কেবা কোটি টকাৰ সামগ্ৰী জব্দ কৰে বুলি খবৰ লাইছে আৰু লগতে প্ৰায় 1 ট্ৰাক আঠুৱা হেনো জব্দ কৰিছে মানে 1 ট্ৰাক আঠুৱা দুখীয়া মানুহক দিবৰ বাবে অহা সামগ্ৰীসমূহ সেই বিজেপি নেতাজনে নিজেই মানে ভক্ষণ কৰি আছিল আৰু তেখেতৰ ঘৰৰ পৰা কেবা কোটি টকাৰো সামগ্ৰী জব্দ কৰে হেনো CID আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে খবৰ লাই পৰিছে অসম জাতীয় যুৱ পৰিষদৰ তৰফৰ পৰা আজি পলিটিক্সৰ লগত জড়িত খবৰ কেবাটাও খনলিকি নহয় নে বাৰু তো অসম জাতীয় যুৱ পৰিষদৰ তৰফৰ পৰা যোৱাকালি তেওঁলোকে অসমৰ বিভিন্ন স্থানৰ বিভিন্ন দোকান বিভিন্ন কোম্পানীসমূহত গৈ এইটো সতৰ্কবাণী জাৰি কৰি দিছে যে আমাৰ অসমত যদি আপুনি ব্যৱসায় কৰিব বিচাৰে তেনেহলে আপোনাৰ দোকানৰ বা আপোনাৰ প্ৰতিষ্ঠানৰ নামটো অসমীয়াত লিপিবদ্ধ হ'ব লাগিব তো আমি বিভিন্ন স্থানত দেখিছোঁ আপোনাৰ মানে বাহিৰা নামেৰে তেওঁলোকে নামাকৰণ কৰি থৈছে ইংলিছত লিখি থৈছে তো তেওঁলোকে কৈছে যে তোমালোকে দোকান দিয়া ব্যৱসায় কৰা আমাৰ আপত্তি নাই কিন্তু তোমালোকৰ বেনাৰ তোমালোকৰ হোৰ্ডিং তোমালোকৰ প্ৰতিষ্ঠানৰ নাম অসমীয়াত লিখা হ'ব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আমাৰ ভাৰতে বৰ্তমান সময়ত ৰাছিয়াৰ পৰা ক্ৰুড অইল ক্ৰয় কৰে মানে আমাৰ ভাৰতৰ যিবিলাক নেকি চৰকাৰী কোম্পানী আছে চৰকাৰী কোম্পানীসমূহে ৰাছিয়াৰ পৰা কেঁচা অইলটো ক্ৰয় কৰে য'ৰ পৰা নেকি পেট্ৰল ডিজেল কেৰাচিন এই বস্তুবিলাক নিৰ্মাণ কৰিব পৰা যায় এতিয়া ৰাছিয়াই মানে আমেৰিকাই হেঁচা প্ৰয়োগ কৰিছে যে ৰাছিয়াৰ পৰা তহঁতে কিনিব নালাগে তহঁতে বেলেগৰ পৰা কিন আমাৰ পৰা কিন কিছুদিনৰ পাছত তহঁতে পাকিস্তানৰ পৰা কিনিব লাগিব এনেধৰণৰ মানে হেঁচা প্ৰয়োগ কৰি আছে কিন্তু ভাৰতে ৰাছিয়াৰ সৈতে চুক্তি বাতিল নকৰোঁ বুলি কৈছিলে যাৰ বাবে কি কৰিলে আমেৰিকাই আমাৰ ভাৰতৰ ওপৰত 25% টেৰিফ লাগু কৰি দিলে যোৱাকালিৰ পৰা আৰু আগন্তুক কিছু সময়ৰ ভিতৰত তেওঁলোকে আৰু 25% টেৰিফ লাগু কৰিব আৰু যাৰ ফলত নেকি এতিয়া আমাৰ ভাৰতে বাধ্য হৈ ৰাছিয়াৰ সৈতে ক্ৰুড অইল ক্ৰয় কৰাৰ যি নেকি চুক্তি আছিলে সেই চুক্তি বাতিল কৰিব লগা হৈছে বুলি খবৰ ওলাই পৰিছে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে জল জীৱন মিছন যোজনাৰ ওপৰত খবৰ ওলাই পৰিছে জল জীৱন মিছন যোজনাৰ যিসকল নেকি জল মিত্ৰ আছে তেওঁলোকৰ দৰমহা এতিয়া ৭৫০০ টকালৈ বৃদ্ধি কৰি দিয়া হৈছে তাৰ লগতে আমাৰ অসমত বৰ্তমানে হৈ উঠা প্ৰায় ২৭,০০০টা প্ৰকল্প সম্পূৰ্ণৰূপে চালু কৰিব বুলি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই জনাইছে তেখেতে কৈছে যে এতিয়া এটা এপছ নিৰ্মাণ কৰা হ'ব এতিয়াৰ পৰা কোনো ধৰণৰ
কোনো ধৰণৰ জলসিঞ্চন প্ৰকল্প এতিয়াৰে পৰা বন্ধ হৈ হেনো নাথাকে, নন ষ্টপ বোলে পানী দি থাকিব বুলি জনাইছে। তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।